নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি বিশ্বকৰ্মা পূজা আৰু আজি বিহু। আজি পূজাকণ মানে প্ৰতিটো ঘৰে ঘৰে পতা হয় বুলি ক'লেও মিছা নহয়। আৰু এতিয়া মানে বিশ্বকৰ্মা পূজা আমাৰ আৰম্ভ হৈ গ'ল আৰু আমি বেলেগকৈ মানে বকত নামাতিলোঁ আৰু আমাৰ চচুৰ খুৰা দেউতা আৰু লগতে লগৰ এজন আহিছে আৰু আশীৰ্বাদ দিছে। সৰুকৈ নিয়মটো আজি পালন কৰিছোঁ। গাইজ এতিয়া আশীৰ্বাদ দি হৈ গ'ল বাবাই আৰু বিশ্বকৰ্মা বাবাক প্ৰথমে মানে পুত দিয়া হৈছে আৰু ধূপকেইটা মালাকেইটা লৈ মেলি মই এয়া চাইকেলত পূজা কৰি আছোঁ। আৰু চাইকেলত মালা চালা লগাই আৰু সেন্দুৰ দিলোঁ। তাৰপিছত এতিয়া ৰিক্সাখনো মানে পূজা কৰিছোঁ আৰু ৰিক্সাখনো বেছি দিন হোৱা নাই কিনা আৰু ৰিক্সাখন ভালকৈ পূজা কৰিবলগীয়া হৈছে আৰু লগতে মালা চালা ইয়াতে মানে পিন্ধাই দিয়া হৈছে। আৰু এতিয়া মালাটো মানে অলপ পাক খালে, সেইটো কাৰণে মই আৰু ডাঙৰ বেটা ধুনীয়াকৈ মানে মালাটো খুলি আছোঁ। গাইজ এয়া মালা হৈ গ'ল সজাই লোৱা আৰু এই আগফালে মানে বেলেগ টেপ এটা লগাবলৈ কৈছোঁ, নহ'লে বান্ধিবলৈ জেগা নাই। তাৰপিছত মালা পিন্ধাই মেলি গাড়ীত সজাই মেলি হৈ গ'ল। গাইজ এতিয়া ফাইনেলি এতিয়া আমি মাহ প্ৰসাদ ভাগ কৰিছোঁ খাবৰ কাৰণে। ঘৰত যিমান মানুহ আছে আমি ইমানে মানে ভাগ কৰিব লৈছোঁ। আৰু গাইজ এয়া কল দিছোঁ আৰু নাৰিকল, চানা, মগু, আপেল, আঙুৰ চব দিছোঁ। মাহ প্ৰসাদত কি দিয়ে আপোনালোকে জানে, সেইটো কাৰণে ঘৰৰ সপৰিয়ালে আমি পূজা কৰিছোঁ। আৰু আমাৰ ঘৰটো ইমান টেকটোক, সেইটো কাৰণে মানে বকত চকত নেমাতিলেও আৰু একো নহয়। বকত নেমাতিলেও আমি প্ৰতিটো বছৰে এনেকৈ মানে নিয়মটো পালন কৰা হয়। বাপেকে দোকানত আছে, মই চব নীতি নিয়মবিলাক কৰি ল'লোঁ আৰু বাবাই আশীৰ্বাদ দিলে। এতিয়া মানে আমি মাহ প্ৰসাদ খাবৰ কাৰণে বাক কৰি আছোঁ। আৰু মাহ প্ৰসাদ বুলি ক'লে যিকোনো মানে সকামৰ মাহ প্ৰসাদ বুলি ক'লে সকলোৱে খাবলৈ বিচাৰে, সেইটো কাৰণে ঘৰৰ পৰিয়ালৰ কাৰণেও অলপমান মই টোপোলা বান্ধি দিছোঁ। আৰু এতিয়া মানে হৈ গ'ল। আৰু এইটো মানে লেগ মানে এইটো পতা হয়, এইটো পিছদিনাখনে ভঙা হয়। এইটো মানে কাঁহীত পতাটো। আৰু এয়া হ'ল বিশ্বকৰ্মা বাবা কি যি বুলি কৈছোঁ আৰু সকলোৱে কৈ আছোঁ। আৰু তাৰপিছত পূজা চূজা কৰি মেলি হৈ গ'ল আৰু চাকিটো ইমান ধুনীয়াকৈ জ্বলি আছে আৰু বহুত আজি বতাহ মাৰিছে, কি হৈছে জানো। ভিডিঅ'টো চাই ভাল লাগিছে যদি লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আজিলৈ আহোঁ।